Hello everyone, Light India channel তোমালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো তোমালোক সকলোৱে ভালে আছা, ময়ো ভালে আছো। আজি মই তোমালোকৰ বাবে শিশু দিৱসৰ 3খন ভাষণ আজি এই ভিডিঅ'টোত লৈ আহিছো যাতে তোমালোকে বিচাৰিবলৈ দিগদাৰ নহয়। তাৰ বাবে মই একেটা ভিডিঅ'তে 3টা ভাষণ লৈ আহিছো আৰু তাৰ ভিতৰত তোমালোকক যোনটো ভাল লাগে সেই ভাষণখন তোমালোকে দিব পাৰিবা শিশু দিৱসৰ দিনা। বলাদন্দে দেৰি নকৰাকৈ আজি ভিডিঅ'টোলৈ আগবাঢ়ো। নমস্কাৰ। সন্মানীয় আজিৰ সভাৰ সভাপতি মহোদয়, আমাৰ এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়, শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, লগতে সন্মুখত বহি থকা বন্ধু বান্ধৱী তথা দাদা বাইদেউ আৰু ভাইটি ভণ্টিসকল। পোনপ্ৰথমে মই সকলোকে শিশু দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ চমু বক্তব্য আৰম্ভ কৰিছো। কিবা ভুল হ'লে শুধৰাই দিব। আজি 14 নৱেম্বৰ। পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম দিৱস উপলক্ষে এই দিনটোত সমগ্ৰ দেশতে শিশু দিৱস উদযাপন কৰা হয়। পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল 1889 চনৰ 14 নৱেম্বৰত। তেওঁ আছিল একাধাৰে ৰাজনীতিবিদ, চিন্তাবিদ, লেখক আৰু স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী। তেওঁৰ পিতৃৰ নাম আছিল মতিলাল নেহৰু আৰু মাতৃৰ নাম আছিল স্বৰূপৰাণী নেহৰু। তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। জৱাহৰলাল নেহৰুৱে ছাত্ৰ-ছাত্ৰীসকলক যথেষ্ট মৰম কৰিছিল, যাৰ বাবে তেওঁক সকলোৱে নেহৰু চাচা বুলি সম্বোধন কৰিছিল। পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যু হৈছিল 1966 চনৰ 27 মে'ত। এই বৰ্ষতে সংসদত সৰ্বসন্মতি মৰ্মে 14 নৱেম্বৰৰ দিনটো শিশু দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। পণ্ডিত জৱাহৰলাল নেহৰুৱে সদায় শিশু আৰু যুৱ সমাজৰ বাবে কাম কৰিছিল। শিশুৰ প্ৰতি তেওঁৰ অদম্য স্নেহ আছিল আৰু সদায় শিশুৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছিল। পণ্ডিত নেহৰুৱে বিশ্বাস কৰিছিল যে শিশু হৈছে দেশৰ ভৱিষ্যত আৰু তেওঁলোকক লালন পালন কৰিলে দেশৰ ভৱিষ্যতৰ পথ নিৰ্ধাৰণ হ'ব। তেওঁ কৈছিল, শিশু মোৰ বাগিচাৰ কলিৰ দৰে আৰু ইয়াক সাৱধানে আৰু মৰমেৰে লালন পালন কৰা উচিত, কিয়নো তেওঁলোক কাইলৈৰ নাগৰিক আৰু জাতিৰ ভৱিষ্যত। তেওঁ সদায় শিশুৰ অধিকাৰৰ কথা কৈছিল। নেহৰুৱে কৈছিল, আজি শিশুৱে ভৱিষ্যতে উন্নত ভাৰত নিৰ্মাণ কৰিব। শিশু দিৱসৰ মহত্ব অধিক। এই দিৱসৰ দ্বাৰাই দেশত শিশু স্বাধীনতা, শিশু অধিকাৰৰ বিষয়ে ৰাইজক সজাগ কৰা হয়। কোনো শিশু যাতে শিক্ষা, স্বাস্থ্য আদিৰ লগতে মৌলিক অধিকাৰৰ পৰা বঞ্চিত নহয় তাৰ বাবে সকলোকে সজাগ কৰোৱাৰ অৰ্থে এই দিৱস পালন কৰা হয়। কিন্তু স্বাধীনতাৰ ইমান বছৰ পাছতো লাখ লাখ শিশু এই অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। মই আশা কৰোঁ দেশৰ প্ৰতিটো দিশৰ প্ৰতিটো শিশুৰে বিকাশ হওক, প্ৰতিটো শিশুৱে লাভ কৰক অধিকাৰ। এইখিনি কৈয়ে মই মোৰ চমু বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ। নমস্কাৰ। সন্মানীয় আজিৰ এই সভাত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়, শিক্ষক শিক্ষয়িত্ৰীসকল, দাদা বাইদেউ, ভাইটি ভণ্টি তথা মৰমৰ বন্ধু বান্ধৱীসকল। পোনপ্ৰথমে মই সকলোকে শিশু দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ চমু বক্তব্য আৰম্ভ কৰিছো। আজি এই দিনটোত মোক দুএষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে শিক্ষাগুৰুসকলক বহুত বহুত ধন্যবাদ জনাইছো। আজি 14 নৱেম্বৰ। পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম দিৱস উপলক্ষে এই দিনটোত সমগ্ৰ দেশতে শিশু দিৱস পালন কৰা হয়। 1889 চনৰ 14 নৱেম্বৰ তাৰিখে এলাহাবাদ নগৰত সোণৰ চামুচ মুখত লৈ পণ্ডিত জৱাহৰলাল নেহৰুৱে জন্মগ্ৰহণ কৰিছিল। বিখ্যাত ৰাজনীতিবিদ মতিলাল নেহৰু তেওঁৰ দেউতাক আছিল আৰু মহাধৰ্মপৰায়ণা মহিলা স্বৰূপৰাণী নেহৰু তেওঁৰ মাতৃ আছিল। নেহৰুৱে পিতৃ মতিলালৰ পৰা দুৰ্বাৰ সাহসিকতা, স্পষ্টবাদিতা, দেশপ্ৰেম আৰু মাতৃ স্বৰূপৰাণীৰ পৰা দয়া, ক্ষমা, শান্তি, স্নেহ, প্ৰীতি আদি শিক্ষা লাভ কৰিছিল। জৱাহৰলাল নেহৰুৰ শিশুৰ প্ৰতি অত্যন্ত স্নেহ আছিল। শিশুসকলৰ মাজত তেওঁ চাচা নেহৰু নামেৰে পৰিচিত। নেহৰুৱে কৈছিল, আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক। শিশুসকলক নেহৰুৱে বাগিচাৰ ফুলৰ কলিৰ লগত তুলনা কৰিছিল। সেয়েহে শিশুসকলৰ প্ৰতি থকা তেওঁৰ মৰমৰ বাবেই তেখেতৰ জন্মদিনটো ভাৰতত শিশু দিৱস হিচাপে পালন কৰা হয়। 1966 চনৰ 27 মে'ৰ দিনা এই জনাক জাতীয় জীৱন নিৰ্মাতাই সমগ্ৰ বিশ্বতে শোকৰ ছাঁ পেলাই ইলীলা সম্বৰণ কৰে। দেশৰ স্বাধীনতাৰ বাবে সংগ্ৰাম কৰিবলৈ গৈ প্ৰায় 12 বছৰ কাল কাৰাগাৰত কটাবলগীয়া হৈছিল। শিশুপ্ৰেমিক ভাৰত মাতৃৰ সুসন্তান, বিৰল প্ৰতিভাৰ অধিকাৰী জৱাহৰলাল নেহৰু আজি আমাৰ মাজত নাই, কিন্তু তেওঁৰ এই বিশাল জীৱন দৰ্শনে চিৰদিন তেওঁক মানুহৰ পৃথিৱীত জীয়াই ৰাখিব। শেষত পুনৰবাৰ সকলোকে শিশু দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। ধন্যবাদ।
নমস্কাৰ সন্মানীয় প্ৰধান শিক্ষক মহোদয়, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মোৰ মৰমৰ দাদা বাইদেউ, ভাইটি ভণ্টিসকল আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকলক শিশু দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি মই শিশু দিৱস উপলক্ষে এটি বক্তৃতা দিবলৈ ওলাইছোঁ। আজিৰ দিনটো আছিল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু দেৱৰ জন্মদিন। তেখেতৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। প্ৰতি বছৰে 14 নৱেম্বৰ তাৰিখে বিদ্যালয়সমূহত শিশু দিৱস পালন কৰা হয়। তেখেতে শিশুসকলৰ লগত সময় কটাই কথা পাতি খেলি খুব ভাল পাইছিল। তেখেতে আজৰি সময় পালেই শিশুসকলৰ লগত থাকিবলৈ ভাল পাইছিল। শিশুসকলৰ প্ৰতি থকা নিস্বাৰ্থ মৰম চেনেহৰ বাবে শিশুসকলে তেখেতক চাচা নেহেৰু বুলি মাতিছিল। নেহেৰু খুৰাৰ মতে শিশুসকল হ'ল বাগিচাৰ ফুলৰ কলিৰ নিচিনা। শিশু দিৱসৰ দিনা বিদ্যালয়সমূহত শিশুৰ লগত জড়িত নানান ধৰণৰ প্ৰতিযোগিতা পতা হয়। ইয়াৰ উপৰিও শিশুসকলক নানা ধৰণৰ উপহাৰ আদিও দিয়া হয়। শেষত পুনৰবাৰ শিশু দিৱসৰ শুভেচ্ছা জনাই মই মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। বন্ধুসকল, আজি এই ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক এটা কৰি দিব। আজিৰ কাৰণে ইমানে, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই।